নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকা পিয়াৰ গড ফাৰ্মৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আহিছোঁ। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে অসমত বিটেল ছাগলী কেনেকৈ পুহিব তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। বহুতো বন্ধুৱে মোক ফোন কৰি সোধে, ফোনযোগে সোধে বা সন্মুখত লগ পালেও সোধে যে দাদা বিটেল ছাগলীবিলাকে আমাৰ লোকেল ছাগলীৰ নিচিনাকৈতো ঘাঁহ নাখায়, তো সিহঁতক আমি কেনেকৈ ৰাখিলে কম খৰচত ৰাখিব পৰা হ'ব। তো মই সেইসকল বন্ধুলৈ আজি ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। কথা হ'ল চাওক, মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি মোৰ বিটেল ছাগলী চাওক, সিহঁতি কেনেদৰে আমাৰ লোকেল ছাগলীতকৈ ভালদৰে নিজেই মাটিৰ পৰা ঘাঁহ বুটলি খাই আছে। চাওক, দেখিছে আপোনালোকে নিশ্চয়, বহুত ধুনীয়াকৈ নিজেই মাটিৰ পৰা ঘাঁহ বুটলি সিহঁতি খোৱাৰ ব্যৱস্থা কৰিছে। তো এনেকুৱা কোনো কথা নাই যে বিটেল ছাগলী কেনেকৈ পুহিম। বহুত মানুহে ভয় কৰে যে সিহঁতি নিজেই ঘাঁহ নাখায়, সদায় ইমান ঘাঁহ ক'ৰ পৰা যোগাৰ দিম বা গছৰ ডাল পাত ইমান ক'ৰ পৰা আনিম। কথা হ'ল এটাই যে এই ছাগলীখিনি য'ৰ পৰা আহে, অৰ্থাৎ পাঞ্জাৱ আৰু ৰাজস্থান, তাত এই ছাগলীখিনি পোহাৰ নিয়ম আৰু আমাৰ অসমত আনি পোৱাৰ পিছত পোহাৰ নিয়ম সম্পূৰ্ণ বেলেগ। পাঞ্জাৱ আৰু ৰাজস্থানত এনেকুৱা ধৰণৰ ছাগলী সদায় ষ্টল ফিডিঙত ৰাখে, অৰ্থাৎ অসমত জাৰ্চি যেনেকৈ ৰাখে, আমাৰ জাৰ্চি গৰু যেনেকৈ ৰাখে, ঠিক তেনেকৈ পাঞ্জাৱত ছাগলীখিনি ৰখা যায়। তাৰ কাৰণ হৈছে পাঞ্জাৱত আমাৰ অসমৰ নিচিনা সেউজীয়া ঘাঁহ পোৱাৰ অভাৱ। সেই হেতুকে সিহঁতি শুকান খাদ্য দানা আদিৰ যোগেদি ছাগলীখিনি ষ্টল ফিডিঙত ৰাখে। তো সেইকাৰণে কিছুমান ছাগলী আমাৰ ইয়াত আহি পোৱাৰ পিছত একেবাৰে পৰিৱেশটো নতুন হৈ যায়। তাত যিদৰে ৰাখে আমাৰ ইয়াত সম্পূৰ্ণ ওলোটা হৈ যায়। সেয়েতো কিছুমান ছাগলী এদিন বা দুদিনৰ কাৰণে অলপ আচহুৱা নিচিনা লাগে, সিহঁতি ষ্টল ফিডিঙত খোৱা অভ্যাসৰ ছাগলী। তো আমাৰ ইয়াত আনি এৰি দিয়াৰ পিছত সিহঁতি নিজে খাবলৈ ইচ্ছা নকৰে দুদিনমানৰ কাৰণে। কিন্তু আপুনি যদি তথাপি চেষ্টা কৰে আৰম্ভণিৰ পৰাই, এয়া চাওক, এইখিনি ছাগলী আহি পোৱা মোৰ আজি এসপ্তাহ হৈছে। এসপ্তাহত সিহঁতি কিমান ধুনীয়াকৈ ঘাঁহ খাবলৈ শিকিছে চাওক। মই বন্ধুসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে অযথা এনেই চিন্তা নকৰিব যে বিটেল ছাগলী কেনেকৈ পুহিম। বিটেল ছাগলী পুহিবৰ কাৰণে আমাৰ লোকেল ছাগলীতকৈ বেছি সুবিধা, বেছি আৰাম। কিয়নো ইহঁতি অকণো হুলস্থুল নকৰে, ইহঁতৰ মুখৰ আগত যি দিয়ে তাকে খায়। বহুত নম্ৰ প্ৰজাতিৰ হয় এইটো ছাগলী। সেইকাৰণে মই সকলো বন্ধুকে জনাওঁ যে বিটেল ছাগলী পুহিবৰ কাৰণে আপোনালোকে অকণো টেনশ্যন নল'ব। চাওক, এটাই কথা মন কৰিব, আৰম্ভণিৰে পৰা সিহঁতক মুকলিকৈ এনেকৈ এৰি দিব। সিহঁতি প্ৰথম এদিন বা দুদিন এডাল দুডাল ঘাঁহ কামুৰি খাব, তাৰপিছত সিহঁতি বহুত ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰিব। গতিকে আমাৰ অসমততো ঘাঁহৰ কোনো অভাৱ নাই। যদি আমি এনেকৈ সিহঁতক অভ্যাস কৰাই ল'ব পাৰোঁ নিজে ঘাঁহ খাবৰ কাৰণে, তেতিয়াহ'লে আমি ছাগলীখিনি পোহাত যথেষ্ট সুবিধা হ'ব। চাওক আপোনালোকে, আকৌ এবাৰ মই দেখাইছোঁ গোটেইখিনিকে নিজেই কেনেদৰে ঘাঁহ বুটলি খাইছে। ইয়াত অৰ্থাৎ যিটো জেগাত মই এতিয়া বৰ্তমান আছোঁ, সেই জেগাটোত তলত পানীও হৈ আছে, আপোনালোকে দেখাই পাইছে চাগে নিশ্চয়। তথাপি পানীৰ মাজত সিহঁতি গৈ চাওক, এয়া ধুনীয়াকৈ ঘাঁহ খাই আছে। গতিকে এনেকুৱা কোনো কথা নাই যে বিটেল ছাগলীয়ে নিজে ঘাঁহ খাব নোৱাৰে বা নাজানে। হয়, নাজানে, হয়, ঠিকেই কৈছে। কিন্তু সিহঁতক যেনেকৈ আপুনি অভ্যাস কৰাব দুদিন বা তিনিদিনৰ ভিতৰত তেনেকৈ সিহঁতি শিকি যাব। গতিকে সেইটো গোটেইখিনি সম্পূৰ্ণ ডিপেণ্ড কৰে অ'নাৰজনৰ ওপৰত। অ'নাৰজনে তেখেতক ছাগলীখিনিক কেনেদৰে ৰাখিছে। যদি অ'নাৰজনেও ছাগলীখিনিক ষ্টল ফিডিঙতে ৰাখিবৰ ব্যৱস্থা কৰিছে বা বন্ধনত ৰাখিবৰ ব্যৱস্থা কৰিছে, তেতিয়া অলপ খৰচাটো বাঢ়ি যাব, তেনেকৈও চলিব। কিন্তু একেবাৰে কম খৰচত যদি আপুনি ভাবে ছাগলীখিনি, আপুনি সদায় ছাগলী আমাৰ লোকেল ছাগলী যেনেদৰে ৰাখে খোলা জেগাত গেজিঙত,
তেনেদৰে ৰখাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়া আমাৰ লোকেল ছাগলী আৰু বিটেল ছাগলী পোহাৰ মাজত পাৰ্থক্য একেবাৰে নাথাকে। মই সম্পূৰ্ণ ভিডিঅ'ৰ যোগেদি, ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক বস্তুটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে বিটেল ছাগলীৰ ঘাঁহ খোৱা বা পুহিবৰ কাৰণে বেলেগ একো ব্যৱস্থা কৰিবলগীয়া নাই। সিহঁতক প্ৰথমৰ পৰাই অভ্যাস কৰাব লাগে। আমাৰ অসমৰ লোকেল ছাগলীয়ে যেনেদৰে আমি লোকেল ছাগলী যেনেদৰে ৰাখোঁ, যেনেদৰে খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ, তেনেদৰেই খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে প্ৰথমৰ পৰাই। তেতিয়া এদিন সিহঁতি অকণমান কষ্ট পাব, দুদিন কষ্ট পাব, 3 নম্বৰ দিনৰ পৰা সিহঁতি খোৱা আৰম্ভ কৰিব। আজিলৈ ইমানখিনিকে কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু যদিহে ভিডিঅ'টো ভাবিছে ফাৰ্মাৰৰ বাবে উপযোগী বুলি, তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ নিচিনা আৰু 10জন মানুহে চাব পৰাকৈ সুবিধা কৰি দিব, অৰ্থাৎ শ্বেয়াৰ কৰিব। লগতে মোৰ এই চেনেলটো যিসকল বন্ধুৱে আজি প্ৰথমবাৰ চাইছে ভিডিঅ', তেখেতসকলে ছাবস্ক্ৰাইব কৰিব, যাতে ভৱিষ্যতে মোৰ ফাৰ্মৰ লগত ৰিলেটেড থকা যিকোনো ভিডিঅ' আপোনালোকলৈ মোৰ চেনেলৰ যোগেদি আগবঢ়াওঁতে পোনপ্ৰথমবাৰৰ বাবে চোৱাত সুবিধা হয়। চাওক, এইখিনিও মোৰ আছে বিটেল ছাগলী। এইখিনিকো বৰ্তমান গছৰ ডালপাত তেনেকৈ দিয়া হৈছে, ধুনীয়াকৈ খাই আছে। এইখিনি লোকেল ছাগলী। আৰু আপোনালোকক এনেকুৱা কোৱালিটিত যদি বিটেল ছাগলীৰ প্ৰয়োজন হয়, সম্পূৰ্ণ আমাৰ লোকেল ছাগলীৰ নিচিনা ঘাঁহ খোৱা অভ্যাস থকা বিটেল ছাগলীৰ যদি প্ৰয়োজন হয়, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক ব্যৱস্থা কৰি দিম। এইখিনি স্ক্ৰীণত যিখিনি দেখা পাইছে গোটেইখিনি মই বিক্ৰীৰ বাবে ৰেডি কৰিছোঁ। আপোনালোক আহক, আহি নিজেই পচন্দ কৰি নিজৰ পচন্দমতে লৈ যাব পাৰিব। ধন্যবাদ। আজিলৈ ইমানখিনিকে কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ।